তেখেতে নিজৰ কৰ্মজীৱনো আৰম্ভ কৰিছিল। নীলমণি ফুকনৰ কবিতা আৰু প্ৰবন্ধসমূহে অসমীয়া সাহিত্যত এক বিশেষ স্থান অধিকাৰ কৰিছিল। অসম সাহিত্য সভাৰ সভাপতি হিচাপে 1944 চনত শিৱসাগৰ আৰু 1947 চনত ডিব্ৰুগড় অধিৱেশনত তেখেত নিৰ্বাচিত হৈছিল। বাগ্মিতা আৰু সাহিত্যৰ অৱদানৰ বাবে বাগ্মিগড় উপাধিৰে বিভূষিত পাতস্মৰণীয় অসমীয়া নীলমণি ফুকনদেৱৰ নামেৰে এই উৰণ সেতুখন নামাকৰণ কৰিবলৈ পাই আমি সঁচাকৈয়ে গৌৰৱ অনুভৱ কৰিছোঁ। শ্ৰদ্ধাৰ ডিব্ৰুগড়বাসী ৰাইজ, অসমৰ জাতীয় জীৱনৰ প্ৰাণকেন্দ্ৰ, উদ্যোগ আৰু বাণিজ্যৰ প্ৰাণকেন্দ্ৰ ডিব্ৰুগড় জিলা আৰু ডিব্ৰুগড় চহৰখনক সুন্দৰ ৰূপত সজাই পৰাই তুলিবলৈ আমি কেইবাটাও নতুন কাৰ্যসূচী হাতত লৈছোঁ। কেইটামান দিন আগতে মই ডিব্ৰুগড়লৈ আহিছিলোঁ আৰু একেদিনাই 26 জানুৱাৰীৰ দিনাখন ডিব্ৰুগড়ত একেদিনাই 4খন নতুন উৰণ সেতুৰো আমি আধাৰশিলা স্থাপন কৰিছিলোঁ। মানকাটা পথত নতুন উৰণ সেতুৰ বাবে 82.62 কোটি, আমোলাপট্টি চাৰিআলিত যান-জঁট নিৰ্মূলৰ বাবে প্ৰায় 1500 মিটাৰ দৈৰ্ঘ্যৰ নতুন উৰণ সেতু, য'ত ৰাজ্য চৰকাৰে 157 কোটি টকা ব্যয় কৰিব। ইয়াৰ উপৰিও ডিব্ৰুগড় জিলাৰ লাহোৱাল, বৰডুবি, তিনিচুকীয়া আৰু পুৰণি 37 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ সংযোগস্থলতো আমি 71.52 কোটি টকাৰে আৰু এখন উৰণ সেতু নিৰ্মাণ কৰিম। নেজাই কলাখোৱা পথতো 62.15 কোটি টকাৰে আমি আৰু এখন উৰণ সেতু নিৰ্মাণৰ বাবেও সিদ্ধান্ত লৈছোঁ। এই 4খন উৰণ সেতু নিৰ্মাণৰ বাবে ইতিমধ্যে লোক নিৰ্মাণ বিভাগে যাৱতীয় সম্পূৰ্ণ প্ৰক্ৰিয়া সম্পূৰ্ণ কৰিছে আৰু দ্ৰুত গতিত এই 4খন উৰণ সেতুৰ নিৰ্মাণৰ কামো আমি সম্পূৰ্ণ কৰিম। আজি এটা কথা আমি প্ৰথমবাৰৰ বাবে গৌৰৱেৰে ক'ব বিচাৰোঁ যে আগতে অসমৰ উন্নয়ন গুৱাহাটী মহানগৰত সীমাবদ্ধ হৈ আছিল, কিন্তু আমাৰ ভাৰতীয় জনতা পাৰ্টিৰ চৰকাৰে সমগ্ৰ অসমৰ সুষম আৰু বিকশিত উন্নয়নৰ বাবে আমি অসমৰ প্ৰতিখন জিলালৈ উন্নয়নৰ নতুন দিগন্তত লৈ যাবলৈ প্ৰয়াস কৰিছোঁ। প্ৰতিখন জিলাতে আমি কেবিনেটৰ বৈঠক পাতিছোঁ আৰু সেই জিলাৰ বাবে প্ৰয়োজনীয় গুৰুত্বপূৰ্ণ আঁচনিসমূহৰ অনুমোদন দিছোঁ। আজি নগাঁও চহৰতো উৰণ সেতুৰ নিৰ্মাণ হৈছে, গোলাঘাটত মেডিকেল কলেজৰ নিৰ্মাণ হৈছে, যোৰহাটত উৰণ সেতুৰ নিৰ্মাণ হৈছে, শিৱসাগৰত কেঞ্চাৰ হস্পিটেল মেডিকেল কলেজৰ নিৰ্মাণ হৈছে, চৰাইদেউ আজি মেডিকেল কলেজৰ নিৰ্মাণ হৈছে আৰু তিনিচুকীয়া জিলাতো মেডিকেল কলেজ উৰণ সেতুৰ নিৰ্মাণ হৈছে। ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰত ধেমাজিত মেডিকেল কলেজ, লখিমপুৰত মেডিকেল কলেজ উৰণ সেতু, বিশ্বনাথত মেডিকেল কলেজ, ৰূপৱে গহপুৰত কনকলতা বিশ্ববিদ্যালয়, অৰ্থাৎ অসমৰ কোনো এখন জিলা নাই য'ত নেকি ভাৰতীয় জনতা পাৰ্টিৰ চৰকাৰখনে নিৰন্তৰভাৱে কাম কৰা নাই। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত এই চৰকাৰৰ সময়ছোৱাতে 2014 চনৰ পৰৱৰ্তী সময়ত ধলাশদিয়াৰ দলং সম্পূৰ্ণ হ'ল, বগীবিলৰ দলং সম্পূৰ্ণ হ'ল, কলিয়াবৰৰ ওপৰত দ্বিতীয়খন দলং নিৰ্মাণ হ'ল, গুৱাহাটী উত্তৰ গুৱাহাটীৰ মাজত দলং নিৰ্মাণ হ'ল, শুৱালকুছি পলাশবাৰীৰ মাজত দলং নিৰ্মাণ, ধুবুৰী ফুলবাৰীৰ মাজত দলং নিৰ্মাণ। অৰ্থাৎ অসমৰ এখন জিলা নাই যিখন জিলালৈ নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত উন্নয়ন আগবাঢ়ি যোৱা নাই। লাহে লাহে অসম আত্মবিশ্বাসী হৈছে আৰু আমি নতুন নতুন আঁচনি কল্পনা কৰিছোঁ। মই নিশ্চিত যে আৰু কিছু সময়ৰ ভিতৰতে
প্ৰধানমন্ত্ৰী ডাঙৰীয়াই আমাক এইবাৰ দলং নহয় গহপুৰ আৰু নুমলীগড়ৰ মাজত 12,000 কোটি টকাৰে সুৰংগ নিৰ্মাণৰ বাবেও আগবাঢ়ি যাব। প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ নেতৃত্বত কাজিৰঙাৰ ওপৰত এই বছৰতে 32 কিলোমিটাৰ এলিভেটেড কৰিডৰৰ কামো হ'ব আৰু এই বছৰতে আমি নতুন ইকনমিক কৰিডৰৰ পৰিকল্পনাকো আগুৱাই লৈ যাবলৈ সক্ষম হ'ম। ইকনমিক কৰিডৰ মানে কি? মোৰ মনত এটা সপোন আছে যে গুৱাহাটীক যদি আমি অসমৰ ৰাজধানী বুলি ধৰি লওঁ, গুৱাহাটীৰ লগত কোনো স্থানৰ দূৰত্ব 5 ঘণ্টাতকৈ বেছি হ'ব নালাগে। আমি নিৰ্দিষ্ট এখন আঁচনিত কাম কৰি আছো যাতে শ্ৰীৰামপুৰ পশ্চিমবংগৰ সীমান্তৰ পৰা গুৱাহাটী আমি 4 ঘণ্টাৰ ভিতৰত আহি পাওঁ, গুৱাহাটীৰ পৰা শিলচৰ আমি 5 ঘণ্টাৰ ভিতৰত আহি পাওঁ আৰু গুৱাহাটীৰ পৰা ডিব্ৰুগড় 5 ঘণ্টাৰ ভিতৰত আমি আহি পাওঁ। এই ধৰণৰ আমি নতুন ৰাস্তাৰ আজি আমি প্ৰাৰম্ভিক আলোচনা ইতিমধ্যে আৰম্ভ কৰিছো। গুৱাহাটী আৰু ডিব্ৰুগড়ৰ মাজত নেশ্যনেল হাইৱেৰ কাম এই বছৰৰ 31 ডিচেম্বৰৰ ভিতৰত আমি সমাপন কৰিম আৰু মৰাণত আমি বিমান বাহিনীৰ উৰাজাহাজ মৰাণৰ ৰাস্তাত আমি অৱতৰণ কৰিম। এয়া হৈছে আমাৰ সংকল্প। মই ইতিমধ্যে এয়াৰফৰ্চৰ লগত কথা পাতিছো যে জানুৱাৰীত যেতিয়া আমি ডিব্ৰুগড় আৰু গুৱাহাটীৰ মাজত ৰাস্তা আমি উদ্বোধন কৰিম, ফিটা কাটি আমি উদ্বোধন নকৰোঁ, মৰাণত এৰোপ্লেন নামাই হাইৱেৰ ওপৰত এৰোপ্লেন নামাই আমি ৰাস্তাৰ উদ্বোধন কৰিম। অৰ্থাৎ এখন আত্মবিশ্বাসী অসম। আজিৰ পৰা 20 বছৰ আগতে অসমৰ মুখ্যমন্ত্ৰীয়ে এই কথা ক'ব নোৱাৰিলেহেঁতেন। আজি মোদী ডাঙৰীয়াই আমাক আত্মবিশ্বাসী কৰিছে, নিজৰ ভৰিৰ ওপৰত নিজে থিয় হ'বলৈ শিকাইছে আৰু আজি আমি অসমখনক আগুৱাই লৈ যাবলৈ সপোন দেখিছোঁ। শ্ৰদ্ধাৰ ৰাইজ, ডিব্ৰুগড় চহৰক আমি অসমৰ দ্বিতীয় ৰাজধানীৰ মৰ্যাদা ইতিমধ্যে প্ৰদান কৰিছোঁ। ডিব্ৰুগড়ত মুখ্যমন্ত্ৰীৰ সচিবালয় আৰু অসম সচিবালয় নিৰ্মাণৰ কাম ছেপ্টেম্বৰ মাহত আৰম্ভ হ'ব আৰু ডিব্ৰুগড়ত বিধানসভা 1500 মানুহে একেলগে বহিব পৰা অডিটৰিয়াম, বিধায়কসকলৰ আৱাস আৰু বাহিৰৰ পৰা অতিথিসকলক ৰাখিবৰ বাবে 100খন বিচনাযুক্ত চাৰ্কিট হাউচ অৰ্থাৎ 100টা ৰুমৰ এই বিশাল প্ৰকল্প ভাৰতৰ উপৰাষ্ট্ৰপতি মহোদয়ে ছেপ্টেম্বৰ মাহত উদ্বোধন কৰিব। ইয়াৰ পিছত অসমৰ 4খন বিধানসভা বছৰত 4বাৰ হয়, 2বাৰ ডিব্ৰুগড়ত হ'ব, 2বাৰ গুৱাহাটীত হ'ব। এয়া হৈছে আমাৰ সপোন। শ্ৰদ্ধাৰ ৰাইজ,